আসসালামু আলাইকুম, নমস্কাৰ। মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ লংচিলং, আৰু শ্বিলঙত অহাৰ কাৰণটো হ'ল এইটো ৰুমত মানে কিবা এটা অসুবিধা আছিল, আৰু ৰুমটো মানে ভাড়া যিটো ভাড়াত নগৈছিল, আৰু এটাৰ পিছত এটা অশান্তি আছিল। তো গতিকে মই এই তফচিলতালাবাদ কৰি এই কামখিনি কৰি দিলোঁ, আৰু 100% ছাকচেছফুল হ'ব বুলি মোৰ এটা আশা আছে। আগবাঢ়ি আহক। সেনেকুৱা যদি আপোনালোকৰ কিবা ফ্লাইট হওক, গেষ্ট হাউচ হওক, ঘৰৰ ৰুম হওক, যদি অশান্তি লাগে বা সিমান ভাল নালাগে, মনটো ভাগৰ হৈ আহে, বা নতুনকৈ কাৰোবাই ঘৰ বনাইছে, বহুত অশান্তি আছে ঘৰটোত, বা সেই ফ্লাইটটো বিক্ৰী হোৱা নাই, বা ৰুমটোত মানুহ যাব পৰা নাই, সপোনত বেয়া দেখিছে, ইনকাম উন্নতি বহুত কমি গৈছে, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। 100% ছাকচেছফুল হ'ব। খুদা হাফিজ, জয় অসম।